গোলাপানীত বন্দী মহানগৰবাসী এজাক বৰষুণত উন্মোচিত উন্নয়নৰ প্ৰকৃত ছবি নিমিষতে চূৰ্ণ পৌৰ নিগমৰ দম্ভ পুনৰ মহানগৰীত কৃত্ৰিম বান মই বৰ্তমান উপস্থিত আছো ভয়াবহ কৃত্ৰিম বান গুৱাহাটী মহানগৰীত আকৌ এবাৰ জলমগ্ন হল গুৱাহাটী মহানগৰী সোমবাৰে নিশাৰে পৰা নেৰা নেপেৰাকৈ আহি থকা বৰষুণে ক্ষণিকতে চূৰ্ণ কৰিলে পৌৰ নিগমৰ অহমিকা পানী ক'ত নাই ঘোলা পানী গোদালি গোদালি স্কুললৈ গৈছে শিক্ষাৰ্থী একাঠু পানীত কাপোৰ পচাই ৰাইজ গৈছে অফিচ কাছাৰী নগৰ পৰিকল্পনাৰ নামত ময়া লগা ৰূপ এটাৰ আকৌ এবাৰ সাক্ষী হল মহানগৰবাসী বৰষুণ আহিলেই বুকু কঁপি উঠা মহানগৰবাসীয়ে আকৌ এবাৰ ভুগিলে জলযাতনা হাতীগাঁও 6 মাইল পাঞ্জাবাৰী সাতগাঁও ৰুক্মিণীগাঁও লেম ৰোড দুখৰণীয়া কিলপুখুৰী বামুণী মৈদাম চানমাৰী চিজুবাৰী আমবাৰীকে ধৰি বিভিন্ন অঞ্চলত কৃত্ৰিম বান নলা নৰ্দমাৰ পানী বৰষুণৰ পানী একাকাৰ হৈ বিয়পি পৰিল সমগ্ৰ অঞ্চল ধাৰাসাৰ বৰষুণৰ ফলত ৰাজপথত ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী স্কুল কলেজ কাছাৰীলৈ অহা লোকৰ হাহাকাৰ পৰিৱেশ মোৰ কাৰণেতো মই ভালে পাইছোঁ আৰু দিয়ক আমাৰ ঘৰটো ডুবক বাকীবিলাকে হাঁহক ক্ষতিটো নিদিয়ে কিন্তু ভোটৰ কাৰণে আহিব ক'ব এনেকুৱা কৰি দিম জিকাৰ পিছত কোনো নাহে এইটো আপোনাৰ নালাৰ কামবিলাক কৰিব লাগে নালাৰ কাম বাদ দি আপোনাৰ ফ্লাইঅভাৰবিলাক বনাই আছে অকল নালাৰ কামবিলাক যথেষ্ট বেয়া হৈ আছে গোটেই গুৱাহাটীটো ডুবি গৈছে ইফালৰ পৰা আপোনাৰ হাতীগাঁও পইণ্টটো যে আছে চাৰিআলিৰ পৰাই বানপানী বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আজি কৃত্ৰিম বানৰ ফলত জলমগ্ন হল বিভিন্ন অঞ্চল কৃত্ৰিম বানেই মহানগৰীৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰিলে তীব্ৰ যান-জঁটৰ ৰাজপথৰ কৃত্ৰিম বান ওলাই যাব নোৱাৰাৰ বাবেই ব্যাহত হৈ পৰিল যাতায়াত ক'ৰ পৰা আহিছে দাদা পাঞ্জাবাৰী অসুবিধা হৈছে যথেষ্ট নহয় হৈছে এতিয়া যাব লাগে নগ'লেকে নহয় হয় নগ'লে নহ'ব যাব লাগিব চাওঁচোন এখন ব্ৰিজখন জল্দি হৈ গ'লে ভাল হয় আৰু বাকীখিনি নালাখিনি ক'ত যায় পানীটো চালেই হ'ল অকণমান বলকচোন ৰুক্মিণী গাঁৱতো বানৰ ভয়াবহ পৰিস্থিতি ৰাজপথত এককাল পৰ্যন্ত পানী বিকল হৈ পৰিল ইখনৰ পাছত সিখন গাড়ী পানীৰ বাবে আবদ্ধ হৈ পৰিল শতাধিক বাহন মহানগৰক মহাসাগৰ কৰি ৰাজপথতে চলিল নাও ৰাস্তাত আপোনাৰ এককাল পানী আছে আৰু মানুহ কিমানমান আছে ভিতৰত আবদ্ধ হৈ আছে মানুহ কিমানমান আছে আমি সিমান সঠিকভাৱে নাজানিম আমি এতিয়া আপোনাৰ যিখিনি আপোনাৰ স্কুল ষ্টুডেণ্ট হওক বা আপোনাৰ অফিচ কৰ্মচাৰী নেৰানেপেৰা বৰষুণৰ ফলত বানত ডুবিল জ্যোতিকুছিৰ বেংক কলনীৰ পথ উপপথ ভৰলু নৈৰ পানী উফন্দি উঠাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে শুভাৰম্ভণি কৰা ভূপেন হাজৰিকা পথছোৱাটো দিল্লীৰ ফাট ভাঙি গৈছে এই কেইদিনমান আগতে ঠিক কৰিছিল এইবিলাক ৰাস্তাটো এতিয়া একদম পুৰা পানীৰ ভিতৰত সোমাই গৈছে বাৰম্বাৰ বানে ধুৱাইছে মহানগৰী বাৰম্বাৰ আহে অহাবাৰ নোহোৱাৰ প্ৰতিশ্ৰুতি কিন্তু প্ৰত্যেকবাৰেই একেই পৰিস্থিতি প্ৰকৃতিক ৰুধিব নোৱাৰি সঁচা কিন্তু কৃত্ৰিম বান ৰোধৰ বাবে লাগিব সকলোৰে সহযোগিতা প্ৰশ্ন উঠিছে কৃত্ৰিম বানৰ বাবে প্ৰকৃততে কোন দায়ী স্মাৰ্ট চিটিৰ নামত কিমান স্মাৰ্ট মানুহে চলাইছে বিভাগ কেতিয়া হ'ব কামে কাজে স্মাৰ্ট চিটি গুৱাহাটী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট